ছাত্ৰ ছাত্ৰীসকল আজি আমি এন ইনডমিটেবল স্পিৰিট নামৰ এই লেসনটোৰ এক্টিভিটিবোৰক সমাধান কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ইয়াতে দিয়া আছে যে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড অহা জানো যে আমি কিমানখিনি বুজি পালো এক্টিভিটি 1 টো দিয়া আছে পুট এ টিক অন দ্য কাৰেক্ট অপশ্যন ইয়াতে দেখা পাইছে তোমালোকে কিছুমান বাক্য দিয়া হৈছে আৰু ইয়াতে কিছুমান বাক্যবোৰৰ সৈতে বিকল্পবোৰ দিয়া আছে সো আমি শুদ্ধ যেটো বিকল্প তাতে আমি বা অপশ্যন তাতে আমি শুদ্ধ যেটো অপশ্যন বা শুদ্ধ যেটো বিকল্প তাতে এই কাৰেক্ট টিকটো দিব লাগে সো প্ৰথমটো চাইছো অনামিকা পেগু was encouraged to take up adaptive running by ইয়াতে প্ৰথমটো দিয়া আছে সুনীল গগৈ তাৰ পিছত her parents আৰু 3 নম্বৰটো দিয়া আছে ৰানেন পাটৰ সো এটো হ'ব কাৰেক্ট অপশ্যনটো সো আমি ইয়াতে টিক কৰি দিম তাৰ পিছত বিটো চাইছো অনামিকা পেগু started running at মানে অনামিকা পেগুৱে দৌৰিবলৈ আৰম্ভ কৰিছিল সো 12 বছৰ বয়সতে সেই কাৰণে আমি 12 এটুত যেটো টিক হেতু টিক দি দিম তাৰ পিছত সিটো চাইছো India's first woman para athlete to win a Paralympic medal is এটো হ'ব প্ৰথমটোৱে দিফা মালিক সো ইয়াতে টিক কৰি দিম তাৰ পিছত দিটো চাইছো অনামিকা পেগু 1 এটো 2 নম্বৰটো হ'ব দা ষ্টেট স্পৰ্টছ অ্যাৱাৰ্ড সো সেই কাৰণে আমি ইয়াতে টিক দি দিম তাৰ পিছত তোমালোকৰ যেটো 2 নম্বৰ এক্টিভিটি তাতে দিয়া আছিল আনসাৰ দা ফলোইং কোৱেশ্চনস অৰেলি এই কোৱেশ্চনবোৰৰ আনসাৰবোৰ অৰেলি দিব দিছিল মুখে মুখে মানে মৌখিকভাৱে ইয়াতে 5টা কোৱেশ্চন আছিল মই ইয়াৰ আনসাৰবোৰ লিখি দিছো তোমালোকে লিখি লব পাৰিবা এটুত দিয়া আছিল হু ইজ অনামিকা পেগু মানে অনামিকা পেগু কোন আছিল ইয়াৰ আনসাৰ তোমালোকে ক'ব পাৰা অনামিকা পেগু ইজ এ para athlete from Assam অনামিকা পেগু অসমৰ এগৰাকী para athlete আছিল আৰু para athlete মানে কি মই যেতিয়া এই লেসনটো এক্সপ্লেনেশন কৰি দিছিলো বা ব্যাখ্যা কৰি দিছিলো তেতিয়াই বুজাই দিছো যি সকলে এক্সপ্লেনেশনৰ ভিডিওটো চোৱা নাই বা ব্যাখ্যাৰ ভিডিওটো চোৱা নাই এই ভিডিওটোৰ তলতে গৈ চালে তোমালোকে পাই যাবা বা অন্য যিবোৰ ভিডিও এই লেসনটোৰ লগত সম্পৰ্ক থকা এক্টিভিটিবোৰে হওক বা কিবাই হওক এই ভিডিওটোৰ তলতে গৈ সকলোবোৰ ভিডিও পাই যাবা সেয়ে এই ভিডিওটোৰ তলত বা ডেসক্ৰিপচনত গৈ পেলাই তোমালোকে চেক কৰিবা তাতে গৈ যেটো তোমালোকৰ প্ৰয়োজন হেতু ভিডিও ক্লিক কৰি চাই লব পাৰিবা সো বিটো দিয়া আছিল হাউ ডিড অনামিকা পেগু ওভাৰকাম দ্য চ্যালেঞ্জেস শি ফেস মানে অনামিকা পেগুৱে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ সো সেইবোৰৰ পৰা কেনেকৈ অনামিকা পেগুৱে মানে পাৰ হৈ আহিছিল ইয়াৰ আনসাৰ তোমালোকে লিখিবা অনামিকা পেগু ফোকাস অন হার স্ট্ৰেংথস অনামিকা পেগুৱে তাৰ যি স্ট্ৰেংথস অৰ্থাৎ শক্তি হেবোৰত মনোযোগ দিছিল ওয়ার্ক হার্ড আৰু খুব কষ্ট কৰিছিল এন্ড সাৰাউন্ডেড হাৰসেলফ উইথ পজিটিভ ইনফ্লুয়েন্সেস আৰু যিবোৰ ইতিবাচক প্ৰভাৱ হেবোৰৰে নিজকে মানে আবৰি ধৰিছিল তাৰ আশেপাশে আছিল টু ওভাৰকাম দা চ্যালেঞ্জেস সি ফেস কিহৰ কাৰণে তাই যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তাৰ পৰা ওলাই আহিবৰ কাৰণে বাহিৰত আহিবৰ কাৰণে সো সিটো দিয়া আছিল হোৱাট ইজ দা টিপিক্যাল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু অনামিকা পেগুৰ সাধাৰণ প্ৰশিক্ষণ কি হয় বুলি সুধিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা সি ইজ ট্ৰেইন ইন এডাপ্টিভ টেকনিক্স অফ হার needs 3 times a week she always try to run at least 5 kilometers at one session so অনামিকা পেগুৱে তাইৰ নিজৰ প্ৰয়োজন অনুসৰি সপ্তাহত 3 বাৰকৈ কৌশলবোৰক আকুৱালি লোৱাৰ ট্ৰেইনিং লৈছিল প্ৰশিক্ষণ লৈছিল আৰু যেতিয়া এটা ট্ৰেইনিংলৈ গৈছিল তেতিয়া মানে তাই কমেও 5 কিলোমিটাৰ
দৌৰিবলৈ চেষ্টা কৰিছিল তাৰপিছত ডিটোত দিয়া আছিল হোৱাট মেছেজ হেজ অনামিকা পেগু কনভেইড টু দ্য ইউথ অফ আছাম অনামিকা পেগুৱে কি বাৰ্তা অসমৰ যিসকল যুৱক যুৱতী সেইসকলক ব্যক্ত কৰিছে বা সেইসকললৈ প্ৰেৰণ কৰিছে চ' ইয়াৰ আনচাৰত লিখিবা হাৰ মেছেজ টু দ্য ইউথ অফ আছাম ৱাজ ডেট বিলিভ ইন ইয়ৰ চেল্ফ অসমৰ যিসকল যুৱক যুৱতী সিহঁতলৈ অনামিকা পেগুৰ যিটো বাৰ্তা বা মেছেজ সেইটো আছিল যে বিলিভ ইন ইয়ৰ চেল্ফ নিজৰ ওপৰত বিশ্বাস কৰা তাৰপিছত ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিমছ তোমালোকৰ যিবোৰ ড্ৰিম বা সপোন সেইবোৰ বাছি লোৱা আৰু তাক পাবলৈ চেষ্টা কৰা প্লিজ চেজ ইয়ৰ পেশ্যন অনুগ্ৰহ কৰি তোমালোকৰ যিবোৰ আগ্ৰহ সেইবোৰক পিছা কৰা বুলি কৈছে চ' তেনেকুৱা ধৰণৰ মানে মেছেজ দিছে বা বাৰ্তা প্ৰেৰণ কৰিছে চ' এইটো দিয়া আছিল হোৱাট ইজ অনামিকা পেগুজ আল্টিমেট গ'ল অনামিকা পেগুৰ শেষৰ লক্ষ্যটো কি আছিল বা চূড়ান্ত যিটো লক্ষ্য সেইটো কি আছিল ইয়াৰ আনচাৰ তোমালোকে ক'ব পাৰা অনামিকা পেগুজ আল্টিমেট গ'ল ইজ টু ৰেপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ অনামিকা পেগুৰ যিটো আল্টিমেট গ'ল আছিল শেষৰ লক্ষ্যটো আছিল সেইটো হ'ল টু ৰেপ্ৰেজেণ্ট ইণ্ডিয়া ভাৰতক প্ৰতিনিধিত্ব কৰা ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰত তাৰপিছত 3 এক্টিভিটিটো দিয়া আছে যে মেটছ দ্য ফলোয়িং তলৰ এইবোৰ মিলাব দিছিল মই ইয়াতে মিলাই দিছোঁ অনামিকা পেগু আমি ইয়াত পেৰা এথলিট ইয়াৰ লগত মিলাই দিম এগৰাকী পেৰা এথলিট হয় দীপা মালিক আমি ইয়াৰ লগত মিলাই দিম পেৰালিম্পিক মেডেল উইনাৰ পেৰালিম্পিকত মেডেল জিকিছিল দীপা মালিক তাৰপিছত সুনীল গগৈ কোন আছিল এক কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল এটা ক্ৰীড়া চেনেলৰ স্পৰ্টছ চেনেলৰ সংবাদদাতা আছিল সুনীল গগৈ তাৰপিছত ৰানেন পাথৰ এইটো হ'ব এ ফিজিকেল থেৰাপিষ্ট তাৰপিছত এক্টিভিটি 4ৰ এটো চাইছোঁ ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু বুলি দিয়া আছে ইয়াতে আমি অনামিকা পেগুৰ কেইটামান কোৱালিটি বা গুণাগুণৰ বিষয়ে লিখিব লাগে ইয়াতে দিয়া আছে মাজত কোৱালিটিজ অফ অনামিকা পেগু মানে অনামিকা পেগুৰ গুণাগুণবোৰ চ' আমি লিখিব পাৰোঁ ইনডমিটেবল মানে কেতিয়াও হাৰ নমনা পেশ্যনেট তাৰপিছত আমি লিখিব পাৰোঁ ডেডিকেটেড ৰেজিলিয়েঞ্চ তাৰপিছত লিখিব পাৰোঁ ফেচিনেটেড বাই স্পৰ্টছ তাৰপিছত এক্টিভিটি 4ৰ ভিটোত দিয়া আছে নাও ৰাইট 3 চেণ্টেঞ্চেছ ইউজিং এনি 3 ৱৰ্ডছ ইউ হেভ লিষ্টেড আমি যি অনামিকা পেগুৰ কোৱালিটিবোৰ লিখি আহিলোঁ তাতে লিষ্ট কৰি আহিলোঁ কিছুমান ৱৰ্ড সেই ৱৰ্ডবোৰ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব লাগে ৰাইট 3 চেণ্টেঞ্চেছ মানে 3টা বাক্য আমি লিখিব লাগে চ' প্ৰথমতে মই ইনডমিটেবল এই ৱৰ্ডটো লৈ লিখিছোঁ মিছ অনামিকা পেগু ইজ এন ইনডমিটেবল গাৰ্ল মানে অনামিকা পেগু এগৰাকী মানে কেতিয়াও হাৰ নমনা বা কঠিন পৰিস্থিতিটো হাৰ নমনা এগৰাকী ছোৱালী হয় তাৰপিছত 2টো ফেচিনেটেড বাই স্পৰ্টছ চ' ইয়াত আমি লিখিব পাৰোঁ অনামিকা পেগু ৱাজ অলৱেজ ফেচিনেটেড বাই স্পৰ্টছ তাৰপিছত 3টো চাইছোঁ পেশ্যনেট বুলি লিখিছোঁ এইটো লৈ পেলাই লিখিছোঁ চি ইজ পেশ্যনেট এবাউট পেইণ্টিং তো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ইয়াৰলৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ এক্টিভিটিবোৰক ইয়াৰ পাছৰ ভিডিঅ'টোত সমাধান কৰি দিম আৰু সকলোবোৰ এক্টিভিটিৰ ভিডিঅ'বোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা